নামনি অসমৰ অন্যতম বাণিজ্যিক চহৰ বৰপেটা ৰোডৰ চহৰখনৰ অতি ব্যস্ত চৌক হৈছে হিমলাগুৰি চৌক আৰু এই হিমলাগুৰি চৌকত অৱস্থিত দাস ইলেক্ট্ৰনিক নামৰ এখন দোকানত যোৱা নিশা দোকানখনৰ ওপৰেৰে ছালৰ টিনপাত কাটি ফল চিলিং ভাগি দোকানখনত চুৰে প্ৰৱেশ কৰি লণ্ডভণ্ড কৰাৰ উপৰি দোকানখনত থকা প্ৰায় 20,000 টকাৰ মূল্যৰ ইলেক্ট্ৰনিক তাঁৰ ফেন আদি বহু মূল্যৱান সামগ্ৰী চুৰে চুৰি কৰি নিয়াৰ উপৰি নগদ 5,000 টকালৈ উধাও হয়। উল্লেখযোগ্য যে বিগত কিছুদিন পূৰ্বেও একে স্থানতে একে নিশাই দুখনকৈ দোকানত এনেধৰণেৰে চুৰি কাৰ্য সংঘটিত হৈছিল। দীৰ্ঘদিনৰ পৰাই বৰপেটা ৰোডৰ বিভিন্ন স্থানত চুৰে লুটপাট চলাই বহু লোকক সৰ্বশান্ত কৰিছে যদিও বৰপেটা ৰোডৰ স্মাৰ্ট আৰক্ষীয়ে চুৰৰ উপদ্ৰৱ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। বৰপেটা ৰোডত চুৰৰ উপদ্ৰৱ বন্ধ কৰিবলৈ আৰক্ষীক টহল দিবলৈ দাবী জনাইছে। টিং কাটি ওপৰেদি সোমাইছে, কিমান সাহস, চিলিং ভাঙাইছে, তাতে কাঠৰ হেৰি আছিল, বাটাম আছিল, বাটাম ভাঙাই কেনে সোমাইছে, পুৰা কাটি দিছে। কিছুদিন আগতে এই দোকান গেলামাল দোকানতো চুৰ হৈছিল, হৈয়ে থাকে পুতুক পটাক। চিকিউৰিটি বিচাৰোঁ, পুলিচে পেট্ৰলিং দিব লাগে, হৈয়ে থাকে, পুলিচে চিকিউৰিটি দিব লাগে। ঘটনাটো কি হৈছে, চুৰ কৰিছে কালি, যোৱাকালি ৰাতি। কি লৈছে? তোৰ তাঁৰ আছিল, বৰ্ড আছিল, লাইট আছিল, 5,000 টকা কেছত লৈ গৈছে। পইচা আছিল, দোকান লৈ গৈছে। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।